Hello everyone, মোৰ চেনেলটোলৈ আপোনালোকক আদৰণি জনাইছো। আজি আপোনালোকৰ বাবে তন্দুৰী চিকেন ৰেচিপিটো লৈ আহিছো। ৰেচিপিটোৰ কাৰণে প্ৰথমতে মই চিকেন লেগ পিস আৰু চিকেন উইং লৈছো। এতিয়া ফাৰ্স্ট মেৰিনেশনটোৰ কাৰণে ডাঙৰ চামুচেৰে 1 চামুচ নহৰু পেষ্ট, ডাঙৰ চামুচেৰে 1 চামুচ আদাৰ পেষ্ট, সোৱাদ অনুসৰি নিমখ, ডাঙৰ চামুচেৰে 1 চামুচ কাশ্মীৰী জলকীয়া পাউডাৰ, সৰু চামুচেৰে 1 চামুচ ৰিফাইন তেল, আধা ফাল নেমু ৰস চেপি দিছো। অলপমান হালধি দি লৈছো। এতিয়া এই গোটেইখিনি ভালদৰে চিকেনখিনিত সানি লম। চিকেনখিনিৰ ওপৰত অলপ দৰদৰকে কাট লগাই ল'ব, তেতিয়া চিকেনখিনি ভালদৰে সিজিব। এই ষ্টেপটো আপুনি মেৰিনেশ্যনটো কৰাৰ আগতেও কৰি ল'ব পাৰে। ফাৰ্স্ট মেৰিনেশ্যনটো হৈ গৈছে। এতিয়া চিকেনখিনি আধা ঘণ্টাৰ কাৰণে ফ্ৰিজত থৈ দিম। এতিয়া সেকেন্ড মেৰিনেশ্যনটোৰ কাৰণে হাংকাৰ্ড বা ডাঠ দৈৰ ব্যৱহাৰ কৰিব। হাংকাৰ্ড যদি ঘৰত উপলব্ধ নাই তেনেহলে খুব সহজতে তৈয়াৰ কৰিব পাৰি। তাৰ কাৰণে চেকনি এখনত মই আধা কাপ দৈ দি চেকনিখন বাতি এটাৰ ওপৰত থৈ দিম। অলপ সময় থোৱাৰ পাছত দৈৰ এক্সট্ৰা পানীখিনি যেতিয়া ওলাই আহিব তেতিয়া ডাঠ দৈখিনি আপুনি ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই বাতি এটাত দৈখিনি দি লৈছো। ডাঙৰ চামুচেৰে 1 চামুচ নহৰু পেষ্ট, সৰু চামুচেৰে 1 চামুচ জিৰা পাউডাৰ, ডাঙৰ চামুচেৰে 1 চামুচ জলকীয়া পাউডাৰ, ডাঙৰ চামুচেৰে 1 চামুচ গৰম মছলা পাউডাৰ, ডাঙৰ চামুচেৰে 1 চামুচ চাট মছলা পাউডাৰ, সৰু চামুচেৰে 1 চামুচ আদাৰ পেষ্ট দিলো। তন্দুৰী চিকেনৰ কালাৰটো যদি ডাৰ্ক ৰেড কৰিব বিচাৰে তেনেহলে ডাঙৰ চামুচেৰে 2 চামুচ মিঠাতেল লৈ এইখিনি ভালদৰে গৰম কৰি লম। এতিয়া গৰম কৰি লোৱা তেলখিনিত ডাঙৰ চামুচেৰে 1 চামুচ কাশ্মীৰী জলকীয়া পাউডাৰ দি ভালদৰে মিহলাই লম। দেখিছেনে কিমান ধুনীয়া এটা ৰং আহিছে? এতিয়া এইখিনি একেলগতে ঢালি দিম। সৰু চামুচেৰে আধা চামুচ কলা নিমখ, এতিয়া আধা নেমুৰ ৰস চেপি দি দিছো। এতিয়া এইখিনি ভালদৰে মিহলাই ল'ব। দৈখিনি একেবাৰে মিহি হৈ যোৱাকে ভালদৰে মিহলাই ল'ব। এতিয়া মই ইয়াত 3 টোপাল অৰেঞ্জ ফুড কালাৰ দি দিছো। এতিয়া চিকেনখিনি মেৰিনেশ্যনখিনিত দি ভালদৰে মেৰিনেট কৰি ল'ব। চিকেনখিনি মেৰিনেট কৰা হৈ গৈছে। এতিয়া এইখিনি 6 ঘণ্টা নাইবা গোটেই ৰাতিৰ কাৰণে ফ্ৰিজত থৈ দিব। কেৰাহীখন ভালদৰে গৰম কৰি তাত ডাঙৰ চামুচেৰে 1 চামুচ ৰিফাইন তেল দিছো আৰু ডাঙৰ চামুচেৰে 1 চামুচ বাটাৰ দিছো। মই গোটেই ৰাতিটোৰ কাৰণে চিকেনখিনি মেৰিনেট হ'বলৈ থৈ দিছিলো। তেলখিনি গৰম হৈছে। এতিয়া মেৰিনেট কৰি থোৱা চিকেনখিনি কেৰাহীখনত দি লৈছো। চিকেনখিনি মিডিয়াম ফ্লেমতে ভাজিব, নহলে জ্বলি যোৱাৰ সম্ভাৱনা থাকে। থাকি যোৱা মেৰিনেশ্যনখিনি অলপ অলপকে চিকেনখিনিৰ ওপৰত দি লম। এতিয়া চিকেনখিনি ঢাকি অলপ সময়ৰ কাৰণে সিজিবলৈ দিম। চিকেনখিনি মাজে মাজে ভালদৰে লৰাই থাকিব আৰু দুয়ো চাইডে সিজিবলৈ দিব। এতিয়া আকৌ চিকেনখিনি ঢাকি ভালদৰে সিজিবলৈ দিম। তিনি 4 মিনিট মানৰ পাছত আকৌ চিকেনৰ পিচবোৰ লুটিয়াই দিব।
কেৰাহীত লাগি থকা চিকেনৰ মেৰিনেশ্যনখিনি হেতাখনেৰে উলিয়াই চিকেনখিনিত আকৌ সানি দিব। চিকেনখিনিত স্মোকি ফ্লেভাৰটো দিবৰ কাৰণে সৰু কয়লাৰ টুকুৰা এটা জ্বলাই লৈ সৰু ষ্টীলৰ বাটি এটাত কয়লাৰ টুকুৰাটো দি চিকেনখিনিৰ মাজত ষ্টীলৰ বাটিটো থৈ দিব আৰু লগে লগে কয়লা টুকুৰাৰ ওপৰত সৰু চামুচেৰে আধা চামুচ ঘিউ নাইবা বাটাৰ ঢালি দিব। ধোঁৱাখিনি ওলোৱাৰ লগে লগে ঢাকোনখনেৰে ঢাকি 5 মিনিট সময়ৰ কাৰণে ঢাকি থৈ দিব। স্মোকি ফ্লেভাৰটো দিয়াৰ আগত চিকেনখিনি ভালদৰে সিজিছে নাই এবাৰ চেক কৰি ল'ব। পাঁচ মিনিট হৈ গৈছে, এতিয়া সাৱধানেৰে কয়লাৰ বাটিটো উলিয়াই আনিব। চিকেনখিনি ভালদৰে সিজি গৈছে। চিকেনখিনি ভালদৰে দুয়োফালে ডাৰ্ক ব্ৰাউন হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি ল'ম।